বাৰে বাৰে এই সন্দেলী মাকৰাবাৰ এইটো ক্ষতি কৰিয়ে আছে, যাৰ ফলত মথাউৰিটো হোৱা নাছিলে। এইবছৰ মথাউৰিটো হৈছে, কিন্তু লেহেমীয়া গতি হোৱাৰ কাৰণে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, মানে প্ৰাথমিকখিনি হোৱা নাই। তাৰ বাবে বহুত লেহেমীয়া গতি হোৱাৰ বাবে এই আমাৰ বহুত বেছি ক্ষতি হৈ গৈছে। একদম মানে লেহেমীয়া গতিত প্ৰাথমিক কামখিনি হোৱা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষক কি ক'ম আৰু, ক'বলৈ ভাষা নাই। ৰাস্তা ঘাটৰ কি ক্ষতিগ্ৰস্ত হৈছে? ৰাস্তা ঘাট মানে আমাৰ এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীখিনি যোৱাৰ কাৰণেও সুবিধা নোহোৱা হৈ গৈছে। আমি সাধাৰণ ৰাইজে বজাৰ সমাৰ কৰাৰ কাৰণেও বহুত অসুবিধা হৈছে। ৰাস্তা ছিঙি গৈছে মাজতে, খেতিয়কৰ গোটেইখিনি ধুই লৈ গ'ল। কঠীয়া পাৰিছিলে, আশাৰ কঠীয়াবিলাক নাইকিয়া কৰি পেলালে। তৎপৰতাৰে এই বিষয়ে সুব্যৱস্থা কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাম। আৰু বান নিয়ন্ত্ৰণ বিভাগ এটা বিভাগ আছে, তেখেতসকলক আপুনি কিবা ক'ব? বান নিয়ন্ত্ৰণ বিভাগ বুলিতো আছে এটা বিভাগটোক বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ, তেখেতসকলে তৎপৰতাৰে মথাউৰি ব্যৱস্থা কৰক, লেহেমীয়া গতিটো চাওক, তৎপৰতাৰে কৰিবলৈ তেখেতৰ অনুৰোধ জনাইছোঁ, যাতে ৰাইজৰ অসুবিধা নহয়। বাৰে বাৰে এই সন্দেলী মাকৰাবাৰ এইটো ক্ষতি কৰিয়ে আছে, যাৰ ফলত মথাউৰিটো হোৱা নাছিলে। এইবছৰ মথাউৰিটো হৈছে, কিন্তু লেহেমীয়া গতি হোৱাৰ কাৰণে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, মানে প্ৰাথমিকখিনি হোৱা নাই। তাৰ বাবে বহুত লেহেমীয়া গতি হোৱাৰ বাবে এই আমাৰ বহুত বেছি ক্ষতি হৈ গৈছে। একদম মানে লেহেমীয়া গতিত প্ৰাথমিক কামখিনি হোৱা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষক কি ক'ম আৰু, ক'বলৈ ভাষা নাই। ৰাস্তা ঘাটৰ কি ক্ষতিগ্ৰস্ত হৈছে? ৰাস্তা ঘাট মানে আমাৰ এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীখিনি যোৱাৰ কাৰণেও সুবিধা নোহোৱা হৈ গৈছে। আমি সাধাৰণ ৰাইজে বজাৰ সমাৰ কৰাৰ কাৰণেও বহুত অসুবিধা হৈছে। ৰাস্তা ছিঙি গৈছে মাজতে, খেতিয়কৰ গোটেইখিনি ধুই লৈ গ'ল। কঠীয়া পাৰিছিলে, আশাৰ কঠীয়াবিলাক নাইকিয়া কৰি পেলালে। তৎপৰতাৰে এই বিষয়ে সুব্যৱস্থা কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাম। আৰু বান নিয়ন্ত্ৰণ বিভাগ এটা বিভাগ আছে, তেখেতসকলক আপুনি কিবা ক'ব? বান নিয়ন্ত্ৰণ বিভাগ বুলিতো আছে এটা বিভাগটোক বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ, তেখেতসকলে তৎপৰতাৰে মথাউৰি ব্যৱস্থা কৰক, লেহেমীয়া গতিটো চাওক, তৎপৰতাৰে কৰিবলৈ তেখেতৰ অনুৰোধ জনাইছোঁ, যাতে ৰাইজৰ অসুবিধা নহয়।